আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান মুম্বাইত মিক্স মাৰ্চেল আৰ্ট ক্ৰীড়াত পদক অৰ্জন নিবিৰ আৰু হৃদয়ৰ যোৱাকালি মুম্বাইত অনুষ্ঠিত হোৱা নেশ্যনেল মিক্স মাৰ্চেল আৰ্ট প্ৰতিযোগিতাত অসমৰ নিবিৰ কাশ্যপ আৰু হৃদয় কলিতাই পদক অৰ্জন কৰিবলৈ সক্ষম হয়। নিবিৰ কাশ্যপে সোণৰ পদক অৰ্জন কৰাৰ লগতে হৃদয় কলিতাই ৰূপৰ পদক অৰ্জন কৰিছে। মিক্স মাৰ্চেল আৰ্ট এছ'চিয়েশ্যন অফ আছামৰ সভাপতি নৱদ্বীপ মেধিৰ নেতৃত্বত হাজোৰ ND স্কুল অফ মাৰ্চিয়েল আৰ্ট স্কুলত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে নিবিৰ কাশ্যপ আৰু হৃদয় কলিতাই। মুঠ 25খন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰা মুঠ 300 প্ৰতিযোগীৰ মাজত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সন্মান লাভ কৰে নাগালেণ্ডৰ চৰি খিউং জিমচুংগাৰে। তেওঁ সোণৰ পদকৰ লগতে নগদ 15,000 টকা লাভ কৰিছে। হাজোৰ পৰা নেচেৰ আলী ৰিপৰ্ট PI নিউজ। স্কুল অফ মাৰ্চেল আৰ্টছৰ হাজো ব্ৰাঞ্চে আমি 2জন পাৰ্টিচিপেট লৈ গৈছিলোঁ। বাকী আমাৰ অসমৰ পৰা গোটেই টোটেল 3জন আছিলে, আমাৰ হাজোৰ পৰা 2জন আছিলে। তো তাত তেওঁলোকে নিবিৰ কাশ্যপ আৰু হৃদয় কলিতাই সোণৰ আৰু ৰূপৰ পদক পাব। আমাৰ নিবিৰ কাশ্যপ সোণৰ পদক আৰু হৃদয় কলিতা ৰূপৰ পদক। এইটো মুম্বাইত হৈছিলে অন্তৰী স্পৰ্টছ কমপ্লেক্স। তাত 300+ প্ৰতিযোগী আছিলে আৰু 25খন ষ্টেট ৰাজ্যৰ পৰা পাৰ্টিচিপেট কৰিছিলে। হয়, মোৰো ভাল লাগিছে বহুত। আমি বহুত কষ্ট কৰোঁ, আমাৰ ল'ৰা ছোৱালীখিনি একচুৱেলি বহুত কষ্ট কৰে। দেখিছে আমি ফিল্ডতে প্ৰেক্টিছ কৰা হয়, উপযুক্ত সুবিধাৰ বহুত কম আমাৰ ইয়াত হাজোত। একচুৱেলি সেইকাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু ময়ো হাজোত আমাৰ ইয়াত প্ৰশিক্ষকৰ বহুত অভাৱ, একচুৱেলি ভাল প্ৰশিক্ষকৰ বহুত অভাৱ। তো তাৰ কাৰণে চেষ্টা কৰি আছোঁ, ভাল প্ৰশিক্ষক আনাৰো আমি চেষ্টা কৰি আছোঁ ইয়াতে ল'ৰা ছোৱালীখিনি যাতে আগুৱাই নিব পাৰোঁ। সুদূৰ ভৱিষ্যতত যাতে এতিয়া নেশ্যনেল লেভেলত খেলিছে, যাতে ইণ্টাৰনেশ্যনেল লেভেলত, অলিম্পিক লেভেলত বা ভাল প্ৰফেচনেল লেভেলত খেলি পেলাই তেওঁলোকে মেডেল পাব পাৰে। তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু চেষ্টা মই কৰি যাম। ভাল লাগিছে আজি এনেকুৱা বহুত ভাল লাগিছে, একচুৱেলি আজি বহুত ভাল লাগিছে। আপোনালোকে আহিছে, আপোনালোককো বহুত বহুত ধন্যবাদ। ক'ব হয়, খুব ভাল লাগিছে। একচুৱেলি আমি অলপতে অনুষ্ঠিত হৈ যোৱা মুম্বাইত হৈছিলে আৰু নেশ্যনেল ইউথ MMA চেম্পিয়নশ্বিপ, যিটো প্ৰ MMA লৈকে কৰিছিলে। তো তাত আমাৰ হাজোৰ পৰা ND স্কুল অফ মাৰ্চেল আৰ্টছৰ হাজো ব্ৰাঞ্চৰ পৰা 2জন খেলুৱৈ পাৰ্টিচিপেট কৰিছিলে। তাত তাৰে এজন নিবিৰ কাশ্যপ, তেওঁ গোল্ড মেডেল পাবলৈ সক্ষম হৈছে, আৰু হৃদয় কলিতা তেওঁ চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে। আচলতে প্ৰশিক্ষণ আপুনি দি থাকে? মইতো আৰু মোৰ অনুপস্থিতিত সেইখিনি মোৰ ষ্টুডেণ্ট আছে, ছিনিয়ৰ ষ্টুডেণ্ট, তেওঁলোকে কৰায়। আগতে এনেকৈ বাহিৰৰ পৰা আপোনাৰ নেতৃত্বত এনেকৈ গৈছে আৰু পাইছেও। আচলতে এনেকৈ নৱপ্ৰজন্ম এনেকৈ ওলাই আহিছে মাৰ্চেল আৰ্টৰ প্ৰতি, কেনেকুৱা লাগিছে? ভাল লাগিছে একচুৱেলি। আমি আগতে যেতিয়া কৰিছিলোঁ তেতিয়াতো এইবিলাক একো ৰিচোৰ্চে নাছিলে। আমাৰ ইয়াতো তেনেকুৱা কোনো কোচেই নাছিলে যাৰ পৰা আমি শিক্ষাটো ল'ম ভালকৈ। তো তাৰ কাৰণে বহুত ষ্ট্ৰাগল কৰিব লগা হৈছে। আমি ইয়াৰ পৰা মই হাজোৰ পৰা নেহৰু ষ্টেডিয়ামলৈকে গৈ পেলাই ট্ৰেইনিং কৰিছিলোঁ। যেতিয়া গুৱাহাটীত থাকিব ধৰিলোঁ তেতিয়াতো ভালেই হ'ল, তাতে কৰিলোঁ। আৰু তেতিয়া আহি পেলাই মই ভাবিলোঁ কি মইতো আগতে গুৱাহাটীত কৰাই আছিলোঁ, বাহিৰত কৰাই আছিলোঁ, কিন্তু আমাৰ নিজৰ জেগাত যদি মানুহে একো কাম নকৰে তো বাকী কামখিনি যিমান কৰক সেই মূল্য মই ভাবোঁ একচুৱেলি। সেইকাৰণে মই হাজোত চেষ্টা কৰি আছোঁ। মই যিমানখিনি সময় দিব পাৰোঁ তেওঁলোকক মই দি আছোঁ। নহ'লে মোৰ যিখিনি আগতে শিকোৱা ষ্টুডেণ্ট আছে, পুৰণা ষ্টুডেণ্ট আছে, আমাৰ নাহৰ আছে, ইজাজুল আছে, চুইটি আছে, তেওঁলোকে ধুনীয়াকৈ ক্লাছখিনি কৰাই যায়। মই যিমানখিনি সময় দিব পাৰোঁ দিবলৈ চেষ্টা কৰোঁ। আমাৰ ইয়াত যিহেতু ভাল প্ৰশিক্ষকৰ অভাৱ ৰামদিয়া। আচলতে এজন প্ৰশিক্ষক হিচাপে, জ্যেষ্ঠ প্ৰশিক্ষক হিচাপে চেমনীয়াৰ লগত এনেকৈ থাকি কেনেকুৱা লাগে আচলতে? তেতিয়া গৌৰৱ আজুৰি আনে। মোৰ সিহঁতৰ লগত একচুৱেলি থাকিয়েই ভাল লাগে। মোৰ বাচ্চাবিলাকৰ লগত কিবা থাকিয়েই ভাল লাগে। প্ৰেক্টিছৰ কথা আৰু যেতিয়া কিবা এটা গৌৰৱ আজুৰি আনে তেতিয়া আৰু কেনেকুৱা? খুব ভাল লাগে, বুকুখন ফুলি উঠে একচুৱেলি, খুব ভাল লাগে। তো তেওঁলোকেও কষ্ট কৰে বহুত, আমিও কষ্ট কৰোঁ, ময়ো কষ্ট কৰোঁ, মোৰ ছিনিয়ৰ ষ্টুডেণ্টখিনিও বহুত কষ্ট কৰে। তো ভাল লাগে, বহুত ভাল লাগে একচুৱেলি। এইটো এটা কি ক'ম আৰু, মানে ৱৰ্ডলেছ।